অৰ্চন পদকে বন অৰ্চন পদকে বন ওম ব্ৰহ্মদেৱায় নমঃ দাস্য কক্ষিত আত্মনিবেদন দাস্য কক্ষিত আত্মনিবেদন কৰিবা দেহা অৰ্পণ কৰিবা দেহা অৰ্পণ কোনোদিনেই য'ত কৰ্মৰ নাই বিৰোধী সেই জমালৈ শূন্য কৰি দেৱৰ্ষিক লগত লৈ চিত্ৰগুপ্তসহ মৃত্যুপতি উপস্থিত আজি আমাৰ কাষত। ধৰ্মৰাজ ঘটে নেকি প্ৰমাদ প্ৰলয় জমালয়ৰ মাজে? পিতা অৱশ্যে মহা বিপৰ্যয়ৰ সূচনা হৈছে আজি সঞ্জীৱনীপুৰৰ মাজে। অসম্ভৱ কথা আজি শুনা নাৰদ। জমালয়ৰ ওপৰতো মহা বিপৰ্যয়। ভাস্কৰ নন্দন প্ৰভু কোৱাচোন বিৱৰী সকলো। অযোধ্যাৰ অধিপতি ৰজা ৰুক্মাংগদে ৰজা সমন্বিতে সকলো একত্ৰিত হৈ বালি কঠোৰ একাদশী ব্ৰতে হৰি মন্দিৰতে দিবা ৰাতি এক কৰি সবে কৰে হৰি মন্দিৰতে হৰি আৰাধনা। সেই কৰ্মটোৰে অগণন পুণ্য সঞ্চয় কৰি পিতা পুত্ৰ সহ ৰাজহংস হৈ বৈকুণ্ঠপুৰীলৈ কৰিছে গতি। ইয়াতে সীমাবদ্ধ নাথাকি পিতৃ পিতামহ মাতৃ মাতামহ আদি সকলোকে কৰিছে উদ্ধাৰ। কৰা প্ৰতিকাৰ নহলে আপোনাৰ সৃষ্টি জমলোকৰ একো নাথাকিব। জমালয়ৰ অতিথিসকলে